সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 9 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি, দিনৰ 11:27 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, দিনৰ 7:20 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:55:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:44:55। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱাৰীগণ কুম্ভীৰৰ ৰাষ্ট্ৰী অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 7:20 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যৰ ৰাষ্ট্ৰী আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকা যোগ পাব, কিন্তু ৰাতিপুৱা 7:20 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:19 পৰা 1:57 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:15 পৰা 10:54। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি লোভ মোহবোৰ ত্যাগ কৰা দেখা যাব, গতিকে মনৰ পৰা লোভ মোহ ভাৱবোৰ আজি নোহোৱা হ'ব। আজি কিন্তু আপোনাৰ সমাজত লোকপ্ৰিয়তাও বাঢ়িব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সমাজত কিছু লোকপ্ৰিয়তা লাভ কৰিব। ধন আপুনি প্ৰয়োজনীয় কামত খৰচ কৰিব লাগিব, যাৰ বাবে আপোনাৰ হাতত কম পৰিমাণে ধন থাকিলেও আনৰ পৰা আপুনি আজি দিনটোত ধন ল'বলগীয়াও হ'ব পাৰে। কিবা প্ৰয়োজনীয় কামত আপুনি ঘৰৰ পৰা অকণমান ওলাই যাবলগীয়াও হ'ব পাৰে, কিন্তু আপোনাৰ ঘৰত আজি পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা আহি পৰিব। আপোনাৰ অবিহনে হয়তো পৰিয়ালত কিবা কাম বনবোৰ আগ নাবাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি কেইবাটাও সুবিধা আহিব। কোনটো সুবিধা প্ৰথমতে ল'ব, কোনটো সুবিধা নল'ব, তেনেধৰণৰ দোধোৰ মোধোৰত পৰিব পাৰে। গতিকে ভালদৰে চাই চিতি আপুনি যদি সিদ্ধান্ত লয় তেতিয়াহ'লে ভাল সুবিধা প্ৰাপ্তিৰ আজি দিনটোত সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আনৰ গোপনীয় কথা আপুনি কিবা গম পাব, গতিকে আনৰ গোপনীয় কথাই হয়তো আপোনাক আচৰিত কৰি তুলিব পাৰে। কিন্তু ঘৰত যিমান সময় আপুনি পাৰ কৰিব সিমানেই আপোনাৰ দিনটোত আপুনি আনন্দিত আৰু ফূৰ্তিৰ মাজেৰে আজি পাৰ কৰিব পাৰিব। শিক্ষা ক্ষেত্ৰত অকণমান ভয় শংকা মনত আহিব পাৰে, গতিকে যিমান পাৰে শিক্ষাত যদি আত্মবিশ্বাস আনে তেতিয়া দেখিব আপোনাৰ অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱে দিনটো পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ আজি মনে বিচৰা ধৰণৰ কাম বনবোৰ কৰিবলৈ মন যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে কিবা নহয় কিবা বয় বস্তু আজি ক্ৰয় কৰিব ইচ্ছা কৰা দেখা যাব। যিহেতু হাতত আপোনাৰ আজি ধন টকা পইচাৰ সিমান অভাৱ নাথাকে, যাৰ বাবে আপুনি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিবলৈ ইচ্ছা কৰিব। আজি প্ৰেমৰ ফালৰ পৰাও শুভ। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্যতাত বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। স্বভাৱ চৰিত্ৰত বিনম্ৰতা আহিব, যাৰ বাবে আনে আপোনাৰ ব্যক্তিত্বৰ কিছু প্ৰশংসা কৰাও দেখা যাব। আজি দিনটোৰ বেছি সময় আপোনাৰ অৱশ্যে ঘৰতে পাৰ হ'ব। ক'ৰবাত যাম বুলিও হয়তো আপুনি সেই পৰিকল্পনা অলপমান কেনচেল কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি ঘৰতে দিনটোৰ বেছি সময় পাৰ কৰিব লাগিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ সৈতে অকণমান মতবিৰোধ আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু বাহিৰৰ আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে বৰ বিশেষ চিন্তা নকৰে আৰু নিজৰ মতেহে চলা পৰিলক্ষিত হ'ব। শিক্ষাত কিন্তু এওঁলোকে নিজতকৈ সৰু ব্যক্তিৰ পৰাও শিক্ষা ক্ষেত্ৰত উপদেশ ল'বলগীয়া হ'ব পাৰে। মাজে সময়ে মাতৃৰ কিছু কথা শুনিব লাগিব, কাৰণ মাতৃয়ে যি কয় সেই কথাই হয়তো আপুনি আজি পালন কৰি চলিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি ব্যক্তিসকলৰ যদি বেমাৰ আজাৰ চলি আছে সেই বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। গতিকে স্বাস্থ্য পাতিত কিছু সুস্থ সবলতা যেন অনুভৱ কৰিব পাৰিব। কিন্তু অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আপোনাৰ মনলৈ আহিব। গতিকে কেনেকৈ ক'ৰ পৰা সোনকালে ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা চৰ্চাও আজি মনত চলিব পাৰে। আৰু নিজৰ উপলব্ধি নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। আৰু কিবা কথাই অকণমান খঙৰ মাত্ৰাও বঢ়াব পাৰে, গতিকে মাজে সময়ে অকণমান খং ৰাগ হঠাৎ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কিছু গুৰুত্ব ৰাখিব। আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু প্ৰয়োজনতকৈ বেছি সময় পাৰ কৰাও দেখা যাব। বিশেষকৈ চিনেমা চোৱা, ছ'চিয়েল মিডিয়া এনেধৰণৰ ক্ষেত্ৰত আজি অকণমান সময় প্ৰয়োজনতকৈ বেছি অতিবাহিত হ'ব পাৰে। আজি কিন্তু বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, মনৰ আশা যদি বহুদিনৰ পৰা কিবা আছে, সেই মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আৰু ফাঁচি থকা কাম বনবোৰো আজি হৈ উঠাৰ সম্ভাৱনা কিছু পৰিলক্ষিত হৈছে। কিন্তু দিনটো অতি ৰোমান্টিক ভাৱতো পাৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে অকণমান মধ্যম, কাৰণ পঢ়াত আজি অকণমান আগ্ৰহ কম থাকিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি দিনটো বিভিন্ন প্ৰকাৰৰ লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে লাভ উন্নতিৰ আজি প্ৰবল যোগ দিনটোত পৰিলক্ষিত হৈছে। অৱশ্যে পুৰণা বেমাৰ আজাৰৰ পৰাও আপুনি পৰিত্ৰাণ লাভ কৰিব। গতিকে স্বাস্থ্যত কিছু সকাহ আজিৰ দিনটোত নিশ্চয় লাভ কৰিব। আৰু যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ ব্যৱসায়ত কোনোবা ব্যক্তিৰ সৈতে লগ হৈ যদি আপুনি ব্যৱসায় কৰে তেতিয়াহ'লে দিনটো আপোনাৰ বাবে অতি লাভদায়ক হৈ পৰিব।
কিন্তু কিবা কথাই অকণমান কিবা কামে হয়তো আৰ্থিকভাৱে লোকচানো কৰিব পাৰে। গতিকে ধন টকা পইচাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো অত্যন্ত শুভদায়ক, কাৰণ কোনোবা প্ৰিয় বন্ধু, কোনোবা ওচৰ পাজৰৰ বন্ধুৱে আপোনাক সহায় সহযোগিতা কৰাও দেখা যাব। কিন্তু প্ৰিয়জনক পৰ্যাপ্ত সময় দিব নোৱাৰিলে অকণমান প্ৰিয়জনে কিবা কথাত খং কৰিব পাৰে। আজি কিন্তু আপোনাৰ উলহ মালহেৰে দিনটো সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। গতিকে গোটেই দিনটোৰ ভিতৰত সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি উত্তম সময়। কৰ্মক্ষেত্ৰত অৱশ্যে আপুনি কঠোৰ কামো কৰিবলগীয়া হ'ব পাৰে, কাৰণ কিবা কষ্টযুক্ত কাম আজি কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কিন্তু বন্ধুত্বই আপোনাক সময়ত সহায় কৰা পৰিলক্ষিত হ'ব বিশেষভাৱে। কিন্তু প্ৰয়োজনতকৈ বেছি কথা বতৰা নক'ব, কাৰণ বেছি কথা বতৰা কৰিলে আপোনাৰ হয়তো সমাজত অকণমান লোকপ্ৰিয়তা কমিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি কিছু গুৰুত্ব দিব লাগিব, কাৰণ আপোনাৰ গুৰুত্ব নাথাকিলে হয়তো পৰিয়ালত কাম বনবোৰ সিমান আগনাবাঢ়িব। গতিকে অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। কিন্তু শিক্ষা ক্ষেত্ৰত আজি আনে নজনা বিষয়বোৰ আপুনি শিকিব পাৰিব। গতিকে শিক্ষাত নতুন নতুন কথা জনাৰ শিকাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি ভগৱানৰ ওপৰত আস্থা বিশ্বাসো বৃদ্ধি পাব, যাৰ বাবে ধাৰ্মিক কাৰ্যৰ সৈতে জড়িত থকাও এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক পৰিলক্ষিত হ'ব। মাজে সময়ে মাতৃয়ে অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে, কিয়নো বিগত দিনত হয়তো আপোনাৰ কষ্ট অকণমান আপুনি বেছিকৈ কৰিছে, যাৰ বাবে আজি জিৰণি লোৱাৰ কিছু আৱশ্যকতা আহি পৰিব। আজি ধনৰ আদান প্ৰদান হৈ থাকিব। লেনদেনৰ পৰিমাণ আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে আৰু কিছু ধন লাভৰো পৰিমাণ আজি বৃদ্ধি পাব। বন্ধুত্বৰ ক্ষেত্ৰত আজি কোনোবা প্ৰিয় বন্ধুৰ কিবা কথাই আপোনাৰ মনত শান্তি আৰু সুখ বৃদ্ধি কৰিব। অৱশ্যে দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। হঠাৎ কিবা আজি দিনটোত পৰিৱৰ্তন অহাও পৰিলক্ষিত হ'ব। অৱশ্যে কিবা কথাই মাজত হয়তো অকণমান খঙো বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। লগতে কৰ্মক্ষেত্ৰত আপুনি যি ভাবিব সেই কাম বনবোৰেই আগবাঢ়ি যোৱা দেখা যাব। আৰু কৰ্মক্ষেত্ৰত আজি সকলোৱে আপোনাৰ গুৰুত্ব ৰাখিব আৰু হঠাৎ কিবা দিনটোত ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। কিন্তু কাম বনবোৰ মাজতে এৰি হয়তো আপুনি বেলেগ বেলেগ কামতো আজি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে, যাৰ বাবে একাধিক কামত ব্যস্ততাৰ যোগ আজি দেখা পোৱা গৈছে। জীৱনসংগীৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু শিক্ষা ক্ষেত্ৰতো আজি শুভ, কাৰণ পঢ়া শুনাত এই সিংহৰাশি ব্যক্তিসকল আজি যথেষ্ট এক্টিভ হৈ থকা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাত ঘূৰিব ফুৰিব যাম বুলি ভাবি আছে, তেতিয়াহ'লে দিনটো আজি আপোনাৰ অতি উত্তম দিন, কাৰণ ঘূৰা ফুৰা কৰাৰ বাবে আজি দিনটো অতি শুভ দিন। আজি আনৰ উপদেশ নোলোৱাকৈ আপুনি য'তে ত'তে ধন খৰচ নকৰিব, কাৰণ খৰচ কৰিলে অবাবত ধন ব্যয় হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আনৰ উপদেশ লোৱাৰ চেষ্টা কৰিব। আজি বন্ধুৰ পৰা আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত সহযোগ নিশ্চয় লাভ কৰিব, সেয়া প্ৰেম সম্বন্ধই হওক নতুবা অন্য ক্ষেত্ৰতে হওক। আজি কিন্তু কৰ্মক্ষেত্ৰত
আপুনি কিবা ভাল কাম কৰি আনক দেখুৱাব পাৰিব। গতিকে আপোনাৰ কাম বনে অন্যক প্ৰভাৱিত কৰিব, কিন্তু নিজৰ বাবে সময় উলিয়াব নোৱাৰিব, কাৰণ বিভিন্ন কামত বিভিন্ন সময়ত আপোনাক আজি ব্যস্ত হৈ থকাও পৰিলক্ষিত হ'ব। কিন্তু সন্ধিয়াৰ ভাগত আপুনি অৱশ্যে নিজৰ আশা নিজৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ সক্ষম হ'ব। লগতে কিতাপ কানি পঢ়িবলৈ আজি মন যাব। গতিকে বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়া শুনাত কিছু আগ্ৰহ ধাউতি অহা দেখা যাব। অৱশ্যে সংগীতৰ প্ৰতি বিশেষ ৰুচি আৰু বৃদ্ধি পাব। গতিকে সংগীত শুনিবলৈ মন যাব। কালচাৰেল ক্ষেত্ৰৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলক আজি জড়িত থকা দেখা যাব। জীৱনসংগীয়ে কিবা আপত্তি কৰিব পাৰে, গতিকে প্ৰিয়জনৰ কিবা আপত্তিও আপুনি আজি দিনটোত পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ বাৰ্ষিক ৰাশিচক্ৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। লগতে আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ ধন টকা পইচাৰ উন্নতি হ'ব, অভাৱবোৰ নোহোৱা হ'ব। আৰু অনাগত দিনত আপোনাৰ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। দিনটোৰ বেছি সময় যদি আপুনি শিশুৰ সৈতে পাৰ কৰে, তেতিয়াহ'লে দেখিব দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিগত দিনৰ স্মৃতিয়ে আপোনাক আজি আৱেগিক কৰি তোলাও দেখা যাব। প্ৰেমতো হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব। লগতে যদি কিবা পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহৰ উন্নতি প্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। আৰু নতুন চিন্তাধাৰা আপোনাৰ মনত আহিব। গতিকে নতুন নতুন চিন্তাই আপোনাক আজি দিনটোত কিছু প্ৰেৰণা দিয়া দেখা যাব। লগতে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে দিনটো আজি অতি উত্তম দিন। কিন্তু শিক্ষা ক্ষেত্ৰত শিক্ষাগুৰুৰ লগতে আপুনি ডাঙৰৰ কিছু উপদেশ আজি ল'ব লাগিব, নহ'লে হয়তো শিক্ষা ক্ষেত্ৰত অকণমান পিছ পৰি ৰ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। বাকী সৌন্দৰ্যত বৃদ্ধি পাব। আপুনি নিজৰ সৌন্দৰ্যৰে আনক প্ৰভাৱিত কৰিব পাৰিব। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ বৰ্ষচক্ৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিত্বত কিছু উদাৰতা আহিব। গতিকে আপুনি আনক দান পুণ্য কৰাও আজি পৰিলক্ষিত হ'ব। ধন আজি অহা যোৱা কৰি থাকিব। কিছু ধন যদি আহিব, কিছু ধন আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অৱশ্যে পুৰণা বেমাৰে আজি অকণমান হয়তো সূত্ৰপাত ল'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰো কিছু গুৰুত্ব ৰাখিব। আজি উৎসাহ উদ্দীপনা এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাঢ়িব। লগতে আনৰ মৰম চেনেহ প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত নতুনত্ব আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে শিশুৰ পৰা কিছু ছাপোৰ্ট, শিশুৰ পৰা কিছু সহায় প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। আনৰ পৰা নাপালেও শিশুৰ পৰা আজি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও দিনটো আজি অতি শুভ দিন, কাৰণ ব্যৱসায়ত লাভ উন্নতিৰ যোগ আজি বেছি দেখা পোৱা গৈছে। কিন্তু সৰু সুৰা যাত্ৰা কৰিব লাগিব। আজি যাত্ৰা ভ্ৰমণৰ যোগো পৰিলক্ষিত হৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালৰ কাম বন প্ৰয়োজনতকৈ বেছি কৰিব লাগিব, কাৰণ পৰিয়ালত আপুনি যেতিয়া কাম বন নকৰিব তেতিয়া কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব। কিন্তু আপুনি কৰা কাম বনবোৰে আজি পৰিয়ালত বিশেষ সহায় কৰা দেখা যাব।
শিক্ষাত কিন্তু মনোৰঞ্জনৰ পৰিমাণো অকণমান বঢ়িব, কাৰণ পঢ়া শুনা কৰিলেও সেই ব্যক্তিসকলে মোবাইলৰ সৈতে অকণমান বেছি জড়িত থকা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিচক্ৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলক আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। লগতে ব্যৱসায় বাণিজ্যৰ প্ৰতি এই ৰাশি ব্যক্তিসকলৰ ইচ্ছা আৰু ধাউতি অকণমান বৃদ্ধি পাব। গতিকে ব্যৱসায়ত আগবাঢ়িলে আজিৰ দিনটোত আপুনি নিশ্চয় অনাগত দিনত ভাল লাভালাভ ল'ব পাৰিব। বন্ধুৱে প্ৰয়োজনীয় সময়ত আপোনাক ছাপোৰ্ট কৰিব। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি কিবা সুবিধা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ বন্ধুৱে শত্ৰু হৈ পৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত অকণমান শত্ৰু মিত্ৰ আপুনি ভালদৰে নিৰ্বাচন কৰাৰ চেষ্টা কৰিব। বাকী আজৰি সময়ত সেই ব্যক্তিসকলে বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছিল, সেই ভাবি থকা কথা কাম বনবোৰ আপোনাৰ আজৰি সময়ত আজি পূৰণ হ'ব। লগতে আজি ঘৰত আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অকণমান ঘৰুৱা ক্ষেত্ৰত আপুনি বজাৰ সমাৰ হয়তো দিনটোত কৰিব লাগিব। লগতে শিক্ষা ক্ষেত্ৰত কিন্তু এই ৰাশি ব্যক্তিসকলে নিজৰ পচন্দৰ বিষয়হে অধ্যয়ন কৰা দেখা যাব। যিটো ভাল পায় সেইটোহে পঢ়া শুনা কৰা দেখা যাব আৰু ভাল নোপোৱা বিষয়বোৰ আজি পঢ়িবলৈ সিমান মন নাযাব। আজি কিন্তু চাফ চিকুণতাৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকল খুব এক্টিভ হৈ থকা দেখা যাব। গতিকে খুব পৰিষ্কাৰ পৰিচ্ছন্ন চাফ চিকুণ হৈ থকা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ অসমীয়া বাৰ্ষিক ৰাশিচক্ৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰে পাৰ হ'ব। পিতৃ মাতৃয়ে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব। গতিকে সকলো দিশত আপুনি পিতৃ মাতৃৰ ছাপোৰ্ট লাভ কৰিব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত আজি সহায়ৰ যোগ পিতৃ মাতৃৰ পৰা দেখা পোৱা গৈছে। বন্ধুত্বৰ সৈতেও আজি সম্পৰ্কত মধুৰতা আহিব। অৱশ্যে কোনোবা প্ৰিয় বন্ধুৱে আপোনাক হয়তো কিবা বিচাৰিব পাৰে, আপোনাৰ পৰা হয়তো কিবা আপত্তি সেই প্ৰিয় বন্ধুজনৰ থাকিব পাৰে। কিন্তু আনক সহায় কৰিবলৈ যাওঁতে আপোনাৰ কিবা প্ৰয়োজনীয় কাম বাকী ৰ'ব পাৰে। গতিকে নিজৰ পিনেও অকণমান গুৰুত্ব ৰাখিব। কিন্তু আজি কৰ্মক্ষেত্ৰৰ বাবেই আপোনাৰ ভ্ৰমণ যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। আৰু যি কামেই নহওক কিয় সেই কাম বনবোৰ পৰিচালিতভাৱে সমাপন হ'ব। গতিকে ভালদৰে সুন্দৰভাৱে আজি কাম বনবোৰ সমাপন হোৱাৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলে যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। কিন্তু পুৰণা বেমাৰ আজাৰৰ পৰাও সকাহ লাভ কৰিব। স্বাস্থ্য পাতিটো আজি সবলতাৰ বিশেষ যোগ দেখা পোৱা গৈছে। জীৱনসংগীয়ে খুব গুৰুত্ব দিব। গতিকে প্ৰিয়জনৰ পৰা আপুনি আজি দিনটোত যথেষ্ট গুৰুত্ব নিশ্চয় লাভ কৰিব। বিদ্যাত আজি শিক্ষাগুৰুৱে অকণমান কিবা কথা শুনাব পাৰে। গতিকে শিক্ষা ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিলে বাকী সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিচক্ৰৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ
কুম্ভ ৰাশিৰ ব্যক্তিসকলে যদি আজি আনৰ উপদেশ মানি চলে তেতিয়াহ'লে দেখিব আপোনাৰ দিনটোত উন্নতি আৰু লাভৰ যোগ বেছি বাঢ়িব। অৱশ্যে ধন অহা যোৱা কৰি থাকিব, কিছু ধন আহিব, কিছু ধন খৰচো হ'ব। পুৰণা সমস্যাবোৰো আপোনাৰ আজি সমাধান হ'ব। বিশেষকৈ আৰ্থিক যদি কিবা সমস্যা চলি আছে সেই সমস্যাবোৰৰ সমাধান আপুনি বিচাৰি পাব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ পৰিয়ালৰ আপুনি আজি হয়তো সমস্যা সমাধান কৰিবলগীয়া হ'ব পাৰে, নতুবা পৰিয়ালৰ কিবা সমস্যাই আপোনাৰ মনত অকণমান চঞ্চলতা আনিব পাৰে। কিন্তু বন্ধুত্বৰ ক্ষেত্ৰখন অতি শুভ, কাৰণ কোনোবা প্ৰিয় বন্ধুৰ অনুপস্থিতিটো আপোনাৰ সেই বন্ধুগৰাকীয়ে সহায় সহযোগ কৰা দেখা যাব। আজি কৰ্ম কৌশলতাও বাঢ়িব। নতুন নতুন সুবিধাৰ আপুনি হয়তো সন্মুখীন হ'ব পাৰে, গতিকে নতুন নতুন সুবিধা প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। ছ'চিয়েল মিডিয়াত অকণমান প্ৰয়োজনতকৈ বেছি সময় ব্যস্ত থকাও পৰিলক্ষিত হ'ব। হয়তো টিভি মোবাইলত মোবাইলত বেছিকৈ অকণমান ব্যস্ত থকা দেখা যাব। কিন্তু সন্ধিয়াৰ ভাগত কৰিবলগীয়া কাম বাদ দিও কৰিব নলগীয়া কামতহে এই কুম্ভ ৰাশি ব্যক্তিসকলক অকণমান ব্যস্ত থকা দেখা যাব। কিন্তু শিশুকালত কৰি ভাল পোৱা কাম বনবোৰো আপোনাৰ আজি কৰিবলৈ ইচ্ছা যাব। বাকী অৱশ্যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা লিখা পঢ়াত আজি অইন দিনৰ তুলনাত গুৰুত্ব অকণমান বাঢ়িব। গতিকে পঢ়া শুনাত ধাউতি আগ্ৰহ বিগত দিনৰ তুলনাত অকণমান বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ আগন্তুক বৰ্ষৰ বৰ্ষচক্ৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব, কাৰণ স্বাস্থ্যত অকণমান দুৰ্বলতা থাকিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ কিবা কথাই হয়তো মনত আপোনাৰ আনন্দ দিব। প্ৰেমৰ ফালৰ পৰা অতি শুভ দেখা পোৱা গৈছে দিনটো। লগতে নতুন চিন্তাধাৰা আপোনাৰ আজি মনলৈ অহা দেখা যাব। গতিকে নতুন নতুন চিন্তাধাৰা, নতুন নতুন আইডিয়া আজি এই মীন ৰাশিৰ ব্যক্তিসকলৰ মনলৈ সঘনাই আহিব। আজৰি সময়ত অকণমান টিভি মোবাইলত যদিও ব্যস্ত থাকিব, তথাপি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম বনবোৰ এওঁলোকে কৰিব বাদ নিদিয়ে, কাৰণ নিজৰ কাম কৰিহে এই ৰাশিৰ ব্যক্তিসকলে বেলেগ কামত অংশগ্ৰহণ কৰা দেখা যাব। আজি প্ৰথমতেই ৰাতিপুৱাৰ ভাগতেই হয়তো কিবা কাম আপুনি আনক দায়িত্ব দিবলগীয়া হ'ব পাৰে। আপোনাৰ কৰিবলগীয়া কিবা কাম কিবা কাৰণবশতঃ আপুনি আনক আজি দায়িত্ব দিব লাগিব। ইয়াৰ বাহিৰে কৰ্মক্ষেত্ৰত আপুনি কোৱা কাম বনবোৰৰ অৱশ্যে প্ৰভুত্ব থাকিব, কাৰণ আপুনি যি কাম আনক কৰিব দিব সেই কাম বনবোৰ আনে দায়িত্ব লৈ সম্পূৰ্ণ কৰা দেখা যাব। হঠাৎ কিবা নতুন সুবিধাও আপুনি দিনটোত লাভ কৰিব পাৰে। বিশেষকৈ এওঁলোকে মনৰ ভাৱ আনৰ সৈতে আদান প্ৰদান কৰিব আজি বিচাৰিব। গতিকে মনত কথাবোৰ সিমান ৰাখিব নোৱাৰিব। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত মধ্যম, কাৰণ পঢ়িব গ'লেই হয়তো বেলেগ কিবা চিন্তাই মনত অকণমান চঞ্চলতাও বঢ়াব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ আনৰ বেছি গুৰুত্ব ৰখাও দেখা যাব, কাৰণ নিজৰ কাম বনতকৈ এই ৰাশিৰ ব্যক্তিসকলে আনৰ কাম বনবোৰ কৰি দিব হয়তো বিচাৰিব পাৰে, নতুবা আনৰ কাম কৰি দিবলগীয়া হ'ব পাৰে। ঘৰত আজি নতুন কিবা খবৰ আহিব। পৰিয়ালৰ কিবা নতুন খবৰ অহাৰ আজি দিনটোত সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। কিন্তু এবাৰ কিবা কাম কৰিবলৈ যেতিয়া এওঁলোকে আৰম্ভ কৰিব, সেই কাম বনবোৰ সম্পূৰ্ণ নোহোৱালৈকে একেৰাহে কৰি থকাও পৰিলক্ষিত হ'ব। গতিকে একেৰাহে কাম বনবোৰত নিখুঁতভাৱে কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। ঘৰত ইলেক্ট্ৰনিক সা সামগ্ৰীৰ অকণমান হয়তো মেৰামতি আজি দিনটোত চলিব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ বাৰ্ষিক ৰাশিফলৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।